ধুমুহা বৰষুণৰ সুযোগ লৈ খাৰুপেটিয়াত চুৰিকাণ্ড দৰঙৰ খাৰুপেটিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১ নং পুনিয়া গাঁৱত যোৱা নিশা সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা। জানিব পৰা মতে ১ নং পুনিয়া গাঁৱৰ আব্দুল খালেকৰ পুত্ৰ জশ্ন আলীৰ ঘৰত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। উল্লেখ্য যে যোৱা নিশা ধুমুহা বতাহ বৰষুণৰ মাজতে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দল ঘৰৰ ভিতৰত প্ৰৱেশ কৰি বিভিন্ন আচবাব লণ্ডভণ্ড কৰাৰ লগতে বিভিন্ন সা সামগ্ৰী চুৰি কৰি নিয়ে। পুৱা ওচৰ চুবুৰীয়া ৰাইজে ঘৰখনত চুৰিকাণ্ড সংঘটিত হোৱা বুলি প্ৰত্যক্ষ কৰে। পৰিয়ালটো কৰ্মসূত্ৰে কৰ্ণাটকত থকা বাবে এতিয়ালৈ থানাত দাখিল কৰিব পৰা নাই এজাহাৰ। গাঁওৰক্ষী বাহিনীৰ সম্পাদকক অৱগত কৰাৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে সঠিক তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে। মোহাম্মদ জুলহাছ আলী ১ নম্বৰ পুনিয়া যোৱা ৰাতি মানে বহুত ধুমুহা হৈছে, ঘূৰ্ণিঝড় বুলি কয়, বহুত বিজুলী পৰিছে। ঘৰত কোনো নাছিল, সিহঁতে কেৰালাত থাকে। সিহঁতৰ ৪-৫টা ৰুমত সোমাই কিনে বহুত বস্তু ভাঙচুৰ কৰিছে আৰু বহুত কিবা কিবি লৈ গৈছে। সিহঁতৰ মূল্যৱান কাগজ পাতি, কিবা সোণা দানা কিবা কিবি আছে, গোটেইখিনি লৈ গ'ল। নাই, আমি চিনাক্ত কৰিব পৰা নাই। যোগাযোগ কৰি আছোঁ। সিহঁতক কৈছে সিহঁতৰ কিবা জেহাৰ পাতি, কিবা সোণা দানা, গহনা চহনা বহুত কিবা কিবি আছে বুলি কৈছে। সিহঁতৰ ইমান ডাঙৰ টাং এটা আছে, সেইটো নাই, সেইটো লৈ গ'লে। সেইটো ভিতৰত সিহঁতৰ স্কুলৰ কাগজ পাতি যি আছে, জন্ম চাৰ্টিফিকেট চব কিছু লৈ গ'ল। মাটিৰ কাগজ পাতি আছে, চব লৈ গৈছে। এটা ব্যক্তিগত কাজিয়া বুলি আমি গম নাপাওঁ, আমি চোৰ বুলি এইটো ভাবিব লাগিব। পুলিচ অহা নাই, এতিয়া খবৰ দিয়া হোৱা নাই। আমি VDPক ফোন কৰিলোঁ, VDP হেৰিত আছে, দলগাঁৱত আছে। খবৰ দিব লাগিব, আমি থানাত যাম এতিয়া। মোহাম্মদ আমিৰ হামজা, নামাৰণ পুনিয়া। ঘটনা মানে যোৱা ৰাতিত বৰষুণ আৰু বজ্ৰপাত বেছিকৈ হৈছিল, সেইকাৰণে মানুহ ওলাব পৰা নাই। সেই সময়তে তাৰমানে চোৰ নহয়, এইটো ডকাইতে ক'ব পাৰি, ডকাইতৰ নিচিনাই কাম কৰিছে। ঘৰত বস্তু পাতি পেলাই থৈছে, ভাঙিছে, এইটো ডকাইতৰ নিচিনা হৈছে। লৈছে টাং আছিল, টাঙৰ ভিতৰত কাগজ পত্ৰ আছিল আৰু কিবা সোণা দানা আছিল, এইবিলাক লৈ গৈছে। বাইক লোৱা নাই, ইয়াতে আহিছিল কাগজ পত্ৰ ল'বৰ কাৰণে। এতিয়া আমিতো ক'ব নোৱাৰোঁ, এইটো তদন্ত লাগে। খাৰুপেটিয়াৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট, এনিফাৰ 24।